वो टाइम में बोला राज्यसभा में सब ठीक ठाक हो गया हुआ पीछे जेखान हम इनके एसटी के लाइन आप गिला आगे बढ़ला ए हेमंत बिश्व शर्मा जेखान वो हेल्थ मिनिस्टर रहे সেখানে ও বললা যে নাই অলপ চাব লাগব চাই সিহঁতে চিন্তা চৰ্চা কৰি সিহঁতক এছ টি দিব লাগব সেখানে মান গ্ৰুপ অফ মিনিস্টার बनालाई हम इनके यहाँ के रहे पल्लव लोचन दास रहे हेमंत बिश्व शर्मा रहे उकर संग और बगा बगा नेता मार रहा है ग्रुप ऑफ मिनिस्टर के वो चेयरमैन रहे हम इनके हेमंत बिश्व शर्मा और एखनकर मुख्यमंत्री लेकिन वो रिपोर्ट आज भी हम इनकर जनजाति जो राज्य मिनिस्टर है जनजाति केंद्रीय राज्य मिनिस्टर जो है दुर्गा दास यूकी के जमा देख लगता लेकिन आज भी वो रिपोर्ट जमा नहीं दे है हेतु करने में हेमंत बिश्व शर्मा को बोले বিচাৰিছো আপোনাৰ এবাৰ বাই বাই হ'ব না নহয় 2026 বিজেপি সরকার বাই বাই কৰিব লাগিব না লাগে কৰিব লাগিব হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি গ্ৰুপ অফ মিনিস্টার আপুনি চেয়ারম্যান হয় কোন দিনা আপুনি এই রিপোর্ট পঠাব যে আদিবাসী জনগোষ্ঠীক এস টি দিব লাগে বলি আমি কোয়েশ্চন কৰিছো আমি রেশন চাউল খোঁজা নাই আমি রাস্তাঘাট খোঁজা নাই আমি কোনো এক টিফিন খোঁজা নাই আমাক কি লাগে এস টি লাগে কি লাগে আমাক এস টি লাগে আমাক মাটি পাট্টা লাগে এই রাস্তা ঘাট এই চাউল এই রেশন কার্ড এই জব কার্ড অনলি আমার আদিবাসী মানুষ না পায় তো সব জনগোষ্ঠী পায় কিন্তু সেই সব জনগোষ্ঠীর মাজত আজি আদিবাসীর কিমান যে অত্যাচার হয়েছে সেইটো চাব লাগব আপনার চাউল টিফিন এই রাস্তা ঘাটের বাহানাত এই আদিবাসী জাতিক গরু ছাগলী নিচিনা জীয়াই থাকিবলৈ সুবিধা নিদিব আমি বাৰে বাৰে কৈ আছো আমিও অসমৰ খিলঞ্জীয়া হয় আমিও ভাৰতৰ ভূমিপুত্ৰ হয় আমাকো অসমত অধিকাৰ লাগিব গরু মানুহ আৰু মানৱতা হিচাপে জীয়াই থাকিবলৈ বাৰে বাৰে কৈ আছো সেইটো কাৰণে আমি হেমন্ত বিশ্ব শৰ্মাক অহা 26ত বিদায় দিব লাগিব না নাই टीम में नहीं टीम तो से कर ले सब कोई निकल के आवा आए के हाथ से हाथ मिला के जाबोई काम करबोई और 2026 में हम इनकर सरकार में